হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কচুতলী প্ৰাথমিক বিদ্যালয়ত আৰু প্ৰাথমিক বিদ্যালয়খন যি ক'ব লাগিব ছাত্ৰ ছাত্ৰীৰ অভাৱৰ বাবে যি কচুতলী অঞ্চলত কিছুদিন ধৰি যি উচ্ছেদ চলিছিল আৰু বৰ্তমানো এক উত্তেজনাপূৰ্ণ পৰিৱেশ এটা বিৰাজ কৰি আছে। এই দেখুৱাইছো পৰিৱেশ তলা ওলমিছে বিদ্যালয়ত আৰু ছাত্ৰ ছাত্ৰীৰ অভাৱ বৰ্তমান বিদ্যালয়খনত যি ক'ব লাগিব বিদ্যালয় এতিয়া অচলাৱস্থা, বিদ্যালয় বন্ধ, ছাত্ৰ ছাত্ৰী নাই আৰু কচুতলী প্ৰাথমিক বিদ্যালয়ত যিসকল আচলতে ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোক হয়তো উচ্ছেদিত হৈছে নহ'লে বা উচ্ছেদ হ'ব, তেওঁলোকৰ ঘৰ উচ্ছেদ হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আচলতে বিদ্যালয় এতিয়া কেৱল মাত্ৰ শিক্ষক যিসকল আহিছে তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীৰ অভাৱত এনেদৰে শিক্ষকৰ কোঠাত আচলতে বহিছে। প্ৰধান শিক্ষকগৰাকী আছে, আমি তেওঁ ছাৰ আপোনাৰ সৈতে অকণমান কথা পাতিব বিচাৰোঁ। কিমান দিনৰ পৰা এই পৰিৱেশটো হৈছে, ছাত্ৰ ছাত্ৰী নাই এগৰাকীও? এই প্ৰায় এসপ্তাহ মান হৈ গ'ল। ইনচিডেণ্টটো যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা ছাত্ৰ ছাত্ৰী স্কুলত অহা নাই। তেওঁলোকে ভয় পাইছে স্কুললৈ আহিবলৈ, যিহেতু গুলিৰ শব্দ শুনিছে, বন্দুকৰ শব্দ শুনিছে, তেওঁলোকে আহিবলৈ ভয় কৰিছে। যিদিনাখন এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, গুলী চালনাৰ ঘটনা হৈছিল, সেইদিনাখন বিদ্যালয় খোলা আছিল নে? সেইদিনাখন খোলা আছিল। আমি অকণমান আগত বিদ্যালয়ৰ পৰা ওলাই গৈছো। আমি যোৱাৰ আধা ঘণ্টাৰ পিছতে শুনা পাইছো যে কচুতলীত গুলাগুলি হৈছে। সেইদিনাখন মানে বিদ্যালয় ছুটি হোৱাৰ পাছত ঘটনা। নিশ্চয়কৈ দেখুৱাই আছো পৰিৱেশ, ছাত্ৰ ছাত্ৰী নাই কিন্তু শিক্ষক কৰ্মচাৰীসকল আছে বিদ্যালয়ত। এতিয়া ছাত্ৰ ছাত্ৰীৰ অভাৱত আচলতে এই বিদ্যালয়খনত বন্ধ হোৱাৰ এক উপক্ৰম ঘটিছে আৰু নিশ্চয়কৈ মাত্ৰ এগৰাকী আমি ছাত্ৰীক দেখিবলৈ পাইছো এই বিদ্যালয়খনত আৰু কোনো আচলতে ছাত্ৰ ছাত্ৰী নাই। সম্পূৰ্ণ বন্ধ যেন এক পৰিৱেশ বিদ্যালয়খনত, প্ৰতিটো কোঠাত ওলমিছে তলা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।